গৌৰীসাগৰ নৌডিচিয়েলত ভাওনা প্ৰতিযোগিতাৰ লাইখুটা স্থাপন গৌৰীসাগৰ টেলিভিছন সাংস্কৃতিক মঞ্চৰ উদ্যোগত আৰু স্থানীয় বহুকেইটা অঞ্চলৰ ৰাজ্যৰ সহযোগত অহা 17 জানুৱাৰীৰ পৰা 23 জানুৱাৰীলৈকে গৌৰীসাগৰ সমীপৱৰ্তী নৌডিচিয়েলৰ মথুৰাজাহ বুঢ়াটা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব শতসম ভিত্তিত ভাওনা প্ৰতিযোগিতা। মথুৰাজাহ বুঢ়াটা সমন্বয় ক্ষেত্ৰত বহুসংখ্যক বৈষ্ণৱপ্ৰাণ ৰাইজ আৰু উদযাপন সমিতিৰ সমূহ বিষয়ববীয়াৰ উপস্থিতিতে খোল তাল শংখ দবা আৰু উৰুলিৰ মাংগলিক ধ্বনিৰে লাইখুটা স্থাপন কৰা হয়। টেলিভিছন সাংস্কৃতিক মঞ্চৰ মুখ্য ব্যৱস্থাপক মন্টু কলিতাই আদৰৰ অনুষ্ঠানত এটি প্ৰাৰ্থনা পৰিৱেশন কৰি লাইখুটা স্থাপন কাৰ্যসূচীৰ পাতনি মেলে উদযাপন সমিতিৰ সভাপতি বীৰেন ভৰালীয়ে। এক উখল-মাখল পৰিৱেশৰ মাজেৰে সম্পন্ন হোৱা উক্ত অনুষ্ঠানতে সমাজকৰ্মী তথা কৃতি শিক্ষক তৰুণ গগৈ, নামাচাৰ্য অনন্ত ভৰালী সহ বহু কেইগৰাকী বিশিষ্ট নাগৰিকক একোখনকৈ ফুলাম গামোচাৰে সম্ভাষণ জনাই সকলো ৰাইজৰে কেইদিনৰ কাৰ্যসূচীত সহায় সহযোগ কামনা কৰে উদযাপন সমিতিয়ে। টেলিভিছন সাংস্কৃতিক মঞ্চৰ উদ্যোগত ৰাইজৰ সহযোগত আমি মথুৰাজাহ বুঢ়াটা সমন্বয় ক্ষেত্ৰত আগন্তুক 2025 বৰ্ষৰ 17 জানুৱাৰীৰ পৰা 23 জানুৱাৰীলৈকে আমি সপ্তাহজোৰা ভাওনা প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। এই ভাওনা প্ৰতিযোগিতাত অসমৰ বিভিন্ন ভাওনা প্ৰতিযোগিতাত শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিবলৈ সক্ষম হোৱা 13টা ভাওনা দলে ভাওনা পৰিৱেশন কৰিব আৰু আজি আমাৰ সেই উদ্দেশ্যে লাইখুটা স্থাপন হৈছে। সেইটো পুৱা বেলা আমি সম্পূৰ্ণ আধ্যাত্মিক ৰীতি নীতি মতে সিংহ পুৰুষ নাম প্ৰসংগৰ অন্তত আমি পাঠৰ অন্তত আমি আমাৰ স্থানীয় যিসকল ভকত বৈষ্ণৱে আহি পুৱাৰ ভাগৰ নাম প্ৰসংগ কৰিছিল তেখেতসকলৰ দ্বাৰা আজি আমি লাইখুটা স্থাপন কৰিছোঁ। আমি আপোনাসৱৰ যোগেদি অসমৰ সমূহ ৰাইজক আমি আমাৰ এই অনুষ্ঠানলৈ আমন্ত্ৰণ কৰিছোঁ আৰু ৰাইজৰ পদধূলিয়ে আমাৰ অনুষ্ঠানটি আমি সাফল্যমণ্ডিত হ'ব বুলি আশা কৰিছোঁ। সমূহ ৰাইজৰ দিহা পৰামৰ্শ সকলো প্ৰকাৰৰ আমি সহায় সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। গৌৰীসাগৰ ব্যস্ত জামালী ৰিপোৰ্ট সংবাদ 365।